সকলোৱে হাত চাপৰি দিব লাগে যোনকে যাৰ নেতৃত্বত আমি ইমান আসন গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ। তিনিগৰাকী আমাৰ নৱনিৰ্বাচিত বিধায়ক আমি তেখেতসকলক সম্বৰ্ধনা জনাবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথমতে মই চামগুৰিৰ পৰা আমাৰ জয় হৈ আহিছে দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ কাৰণে মই ডাঙৰ হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ। ধলাইৰ পৰা নিৰ্বাচিত হৈ আহিছে আমাৰ ডাঙৰীয়া আৰু বিহালীৰ পৰা জয়যুক্ত হৈ আহিছে দিগন্ত ঘাটোৱাল ডাঙৰীয়া। দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ যুৱ নেতা, সৎ সমৰ্পিত কাৰ্যকৰ্তা, দীঘলীয়া দিনৰ কাৰ্যকৰ্তা। তেওঁ ভাৰতীয় জনতা পাৰ্টীক সুদীৰ্ঘ সময় তেওঁ সেৱা আগবঢ়াইছে। আমি সকলোৱে তেওঁৰ কাৰণে জোৰদাৰ হাত চাপৰি আমি যাব লাগে। ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ তেওঁ সাধাৰণ সম্পাদকৰ পদতো কাৰ্যনিৰ্বাহ কৰি আছে। এতিয়া আমি দ্বিতীয়গৰাকী প্ৰাৰ্থী হিচাপে আমি দিগন্ত দীপ্লুৰঞ্জন শৰ্মা भारत माता की এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ বিহালীৰ পৰা নিৰ্বাচিত হৈ অহা দিগন্ত ঘাটোৱাল ডাঙৰীয়া। তেখেতো ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী বহুত সমৰ্পিত আৰু বহুত পুৰণি কাৰ্যকৰ্তা। তেখেত ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলাৰ সভাপতিৰ লগতে ৰাজ্যিকৰণৰ বিভিন্ন দায়িত্ব, চাহ মৰ্চাৰ সভাপতি দায়িত্বটো পালন কৰিছে। তেখেত এগৰাকী ভাৰতীয় জনতা পাৰ্টী। আমি তেখেতৰ কাৰণে জোৰদাৰ হাত চাপৰি বজাবলৈ সকলোকে অনুৰোধ জনাইছোঁ। গতিকে বিহালী এবাৰ অলপ বেলেগ ধৰণৰ আছিল, তাৰ মাজত আমি খুব সুন্দৰভাৱে জয়যুক্ত হৈ আহিব পাৰিছোঁ। ভাৰত মাতা কি দিগন্ত ঘাটোৱাল এইবাৰ আমি আগবঢ়াইছোঁ ধলাই সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা নিহাৰ ৰঞ্জন দাস ডাঙৰীয়া। নিহাৰ ৰঞ্জন দাস ডাঙৰীয়া পেছাত এগৰাকী অধিবক্তা। তেখেতো অতি তলৰ পৰ্যায়ৰ পৰা ভাৰতীয় জনতা পাৰ্টীত সেৱা আগবঢ়াই আহিছে। তেখেতৰ জয়ো আমাৰ কাৰণে খুব আনন্দৰ বাতৰা। এয়া তেখেতক সম্বৰ্ধনা জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে। নিহাৰ ৰঞ্জন দাস আমি তিনিগৰাকীকে আমাৰ সকলোৰে তৰফৰ হৈ পেলাই আমি সম্বৰ্ধনা, আমি তেখেতসকলক উষ্ম আদৰণি আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।